তোমাৰ ইউটিউব চেনেল আল মোবাইল আপোনালোকে বেছিভাগ মানুহে গমে পায় আল মোবাইল এখন সেকেন্ড হ্যান্ড মোবাইলৰ ৰিটেল আৰু হোলসেলাৰ দোকান হয় আমাৰ হাতীগাঁও চাৰিআলি এড্ৰেছটো কৈ দিছো আমাৰ হাতীগাঁও চাৰিআলি অজন্তা পথ নিয়াৰ হাতীগাঁও চাৰিআলি জামে মছজিদ আৰু এখন এতিয়া ভিডিও বনাই আছো এটোখন আমাৰ আল মোবাইলৰ অফিস হয় আৰু অফিসখন আছে আপোনাৰ হাতীগাঁও চাৰিআলি জামে মছজিদৰ ফ্ৰণ্ট সাইডত ফাৰ্ষ্ট ফ্লোৰত ইয়াতে অকল আপোনাৰ ফ্লিপকাৰ্টৰ এনেকুৱা ফ্লিপকাৰ্টৰ মাল অকল হোলসেলত দিয়া হয় ইয়াতে কোনো ধৰণৰ ৰিটেল কৰা নহয় আৰু এটো ভিডিও চাই জুনে কল কৰিব কল নকৰিব কল মেসেজ কৰিব লিষ্টৰ কাৰণে ই অকল হোলসেলৰ যোনবিলাক দোকানদাৰ ভাই আছে হেবিলাকে মেসেজ কৰিব কাৰণ আমাৰ তাতে পুৰা বক্স টু বক্স সেলিং কৰা হয় আৰু বক্স টু বক্সৰ পুৰা এনেকুৱা বক্সৰ আছে আপোনাৰ স্টক আছে আৰু স্টক আহি থাকে যাই থাকে এনেকুৱা আপোনালোকে যদি কোনবা নতুনকে চাই আছে মেসেজ কৰিব লিষ্ট পঠাই দিম লিষ্ট চাই যদি এংগ্ৰি হয় WhatsAppত মেসেজ কৰিব আপুনি আহিব আৰু সেকেন্ড কথা হল এটো হোলসেলৰ কাৰণে হয় এখন ভিডিও আমি বনাই আছো আপডেট দিয়াৰ কাৰণে হৰ এখন আপডেট দিয়াৰ কাৰণে 7 তাৰিখৰ পৰা 11 তাৰিখলৈকে আল মোবাইলৰ অফিস টোটালি বন্ধ থাকিব 7 তাৰিখৰ পৰা 11 তাৰিখলৈকে আল মোবাইল অফিস পুৰা বন্ধ থাকিব আৰু স্টকৰ কাৰণে যদি কোনবা ৰিকোয়ারমেন্ট হয় আপুনি মেসেজ কৰিব কন্টাক্ট কৰি থাকিব পাৰে WhatsApp ৰানিং থাকিব ফোন নকৰিব আৰু যদি ৰিটেলৰ কাৰণে হয় ৰিটেলৰ কাৰণে আমাৰ বেলেগ এখন দোকান আছে তলত আল মোবাইলৰ এখন আপনি ৰিটেলৰ কাৰণে ল'ব পাৰে এখন অফিস বনাইছো আমি অকল হোলসেলৰ কাৰণে আৰু যদি আপুনি দিল্লীৰ পৰা মাল আনি আছে আপুনি একবাৰ আমাৰ তাতে ভিজিট কৰি চাওক দিল্লীত কি আপনার 2% এক্সট্রা দিব লাগিব রেট তো আপনি দিল্লীর রেটৰ লগত কম্পেয়ার কৰি চাব 70 পৰা 80% মাল P4 ত আহে আৰু জুনে লৈ আছে তো হিতো আৰামসে গমে পাই আছে কেনেকৈ মাল আহে কি আহে কেনেকৈ ক্যাটাগরি আহে কেনেকৈ মালত কি ওলাই আৰু ইমান ফ্ৰেশ মাল ইমান কম দামত P4 ত আহি যায় না আপোনালোকে একবাৰ ললে গম পাব সব মানে কোৱালিটি এনেকুৱা নহয় P4 ত সব ভাল থাকে বেয়াও থাকে সব মিক্স থাকে আৰু আপোনালোকৰ যদি মোৰ আগৰ ভিডিওটো চোৱা নাই তো হেখন ভিডিও একবাৰ চাই লব হেখনৰ আপোনাৰ প্ৰাইস লিষ্ট ইয়াতো আছে আপোনালোকে নরমাল হিচাপত চাব পাৰে ইয়াতে মোটামুটি প্ৰাইস লিষ্ট এটা আছে যেনেকৈ এইবিলাক চাইলক এনেকুৱা গ্ৰেডিংত আপুনি মাল পাব P4 ত এনেকুৱা কম দামত থাকে যেনেকৈ MI Redmi 8 2500 টকাত আহে MI 6 1950 টকাত আহে Redmi 5 1950 টকাত আহে Redmi MI A3 আহে 3450 টকাত MI 11X 5G হয় 6400 টকাত আহে IQ Z7 5G হয় এটো মাহে আহে 5700 টকাত তো এনেকে টোটালি যদি আপুনি লব লাগে আপুনি হোলসেলত লব লাগিব ইয়াৰ পৰা আপুনি মিনিমাম 1 বক্স মানে এটা বক্স এনেকুৱা এটা বক্স আপনি বাই কৰিব লাগিব আমাৰ তাতে এটা বক্স কিনিব লাগিব এনেকুৱা এটা বক্সত আপোনাৰ বিল বহুত মানুহে খুদি থাকে এটা বক্সত দাদা বিল কিমান হ'ব এটা বক্স ধৰি লওক আপনি যেনেকৈ এটো চাই লওক 44 পিছৰ বক্স আছে 44 পিছৰ বক্স আছে 44 পিছৰ বক্স আপোনাৰ ধৰি লওক 1,70,000 60,000 এনেকুৱা টকাত হৈ যাব 44 পিছৰ বক্স ইয়াতকে কম দামত আহে 40 পিছৰ বক্স আহে 30 পিছৰ বক্স আহে 25 পিছৰ বক্স আহে আৰু ম্যাক্সিমাম ধৰি লওক এনি টাইম এভারেজ চাব গলে আপুনি বেছি টাইমে আমাৰ তাতে থাকে আপোনাৰ 50 পিছৰ বক্সৰ আপোনাৰ এমাউন্ট 1,60,000 ৰ পৰা 2,20,000 2,30,000 ভিতৰত আহে এনেকুৱা আপুনি আহাৰ পিছত আল মোবাইল আহাৰ পিছত আপুনি লিষ্ট পাব ইয়াৰ WhatsAppত আপুনি মেসেজ কৰিলে বিলাক PDF বনোৱা আছে আমাৰ আপোনালোকক পঠাই দিম এনেকুৱা মডেল থাকিব চাইলক এনেকুৱা মডেল থাকিব আপোনাৰ যোনটো বক্স পছন্দ হয় আপুনি হেতু বক্স ল'ব পাৰে যে ইটুত মডেল গিলা আমাৰ তাতে সেল নহব আপুনি ইটু ল'ব নালাগে ইটু মডেল যে সিলেক্ট নহয় ইটু মডেল ভাল নহয় ইটু ল'ব নালাগে আপুনি যোনটো আপোনাৰ পছন্দ হয় ইটু বক্স যেনেকৈ ইটু 60 পিছৰ বক্স আছে এটো ধৰি লওক 2.5 লাখ টকা 2,20,000 2 লাখ টকাত আহি যাব আৰু এটো অকল কৈছো যে হোলসেলৰ কাৰণে হয় এটো ৰিটেলৰ কাৰণে নহয় তো আপোনালোকৰ ধৰি লওক এনেকৈ যদি পছন্দ হয় যেনেকৈ চাই লওক Note 7 Pro আমাৰ তাতে P4 ত আহি যায় 3,150 টকাত এতিয়া আপুনি বেলেগৰ তাতে চাব পাৰে P4 ত আহে 3,150 টকাত P4 ত ভাল বেয়া দুটাই থাকে কাৰণ P1 ত সবতকে ভাল থাকে P2 তাতকে অলপ থাকে কাৰণ বহুত মানুহৰ এনেকুৱা কমেন্ট থাকে দাদা 60,000 টকাত বক্স পাম না 50,000 টকাত বক্স পাম নেকি তো মই হিবিলাক ভাই সকলক ক'ব বিচাৰিছো ভাই 60,000 50,000 টকাৰ বক্স কেতিয়াও নাহে আহিলেও মানে হিবিলাক আপোনাৰ বহুতে কম যেনেকুৱা বহুত কম ধৰি লওক মোৰ তাতে মাল আহিলে 2,000 পিছত এটা বা দুটা বক্স এনেকুৱা আহিলে তো বহুত এনেকুৱা ভাই আছে যোনে মোৰ পৰা VIP লয় যেনেকুৱা এটো বক্স আপোনাৰ কোনবাই লৈ ৰাখিছে এটো আপোনাৰ এটো 43 পিস এটো 50 পিস 93 পিস এজন কাস্টমাৰে লৈছে এজন দোকানীয়ে লৈছে মোৰ পৰা তো এই ক্ষেত্ৰত বিল এটো মোটামুটি ধৰি লওক 3.5 লাখ টকা মান বিল হৈছে
যেনেকৈ এইটো এটা বক্স মই এইটো কুৰিয়াৰ কৰি দিম। এইটো 37 পিছৰ বক্স আছিল, 1,47,000 টকা বিল আহিছে। এইটো মই 22 পিছ এজনক দি দিছোঁ, 22 পিছত আপোনাৰ 76,000 বিল হৈছে। এইটো মোটামুটি QC হয়। আৰু আমাৰ এইটো অফিচত অকল ফ্লিপকাৰ্টৰ ছেকেণ্ড হেণ্ড মোবাইল বক্স টু বক্সে ডিল কৰা হয়, বেলেগ অপশ্যন একো নাই। এইটোত আপোনালোকে বহুত মানুহে কমেণ্ট কৰি থাকে, দাদা QCত লাগে, ৱাৰেণ্টি থকা মাল লাগে। ইয়াতে ৱাৰেণ্টি থকা আৰু QC ষ্টক নাপায়। অকল যেনেকৈ বক্স ফ্লিপকাৰ্টে বনায়, ফ্লিপকাৰ্টৰ চেলাৰৰ পৰা আমি বাই কৰি কিনি লৈ আহোঁ, ইয়াত আনি বিক্ৰী কৰি দিওঁ। তো এনেকুৱা যদি ষ্টক আপোনালোকৰ ডাইৰেক্ট লাগে, আপুনি দিল্লীত গৈ আছে, কাৰণ আপুনি চাই লওক, যদি এটা 2 লাখ টকাৰ মাল আনিব, আপুনি দিল্লী গৈ আছে, আপনার 20,000 টাকা এটা খরচ আছে, 15,000 টাকা খরচ আছে বা 10,000 টাকায় খরচ আছে। আপনি 2 লাখ টাকার ভিতৰত মোক 4,000 টাকা বেশি দিয়ে আপনি দিল্লির রেটত ইয়াতে পাই আছে, অসমত পাই আছে। আপনি দিল্লিত যাবলৈ কি আছে? আপনার দিল্লিত গ'লে আপনার এক সপ্তাহ দোকান বন্ধ, এক সপ্তাহ দোকানত কমসে কম আপনার 10,000 পৰা 15,000 টাকা আপনার তাতে লস। আপনি যাব দিল্লিত, আপনি যদি 10-15,000 টাকা দিল্লি যাওঁতে আপনার খরচা হয়, গুৱাহাটীত আহিলে আপনার ইমান খরচাও নাই। ইয়াতে একদিনে আহি একদিনে যাব পাৰে আপুনি। ইয়াতো মোৰ পৰা আপুনি কুৰিয়াৰো ল'ব পাৰে, কিন্তু কুৰিয়াৰত ল'ব গ'লে আপুনি ফাৰ্ষ্ট টাইম আপুনি একবাৰ ভিজিট কৰিব লাগিব আমাৰ তাতে, তাৰপিছতহে আপোনাৰ কুৰিয়াৰ হ'ব। কাৰণ আপুনি যেতিয়া ছিষ্টেমটো প্ৰপাৰ বুজি পাব, একবাৰ মাল লৈ ল'ব আপুনি, ছেকেণ্ড টাইম আপোনাক কুৰিয়াৰ কৰি দিয়া হ'ব। ফাৰ্ষ্ট টাইমে যদি কোনোবাই মেছেজ কৰে বাই কুৰিয়াৰ ফাৰ্ষ্ট টাইমৰ কাৰণে কাকো নিদিওঁ, চেল কৰাৰ কাৰণে মানুহক উল্টা চিধা বুজাই লাভ নাই। আপুনি একবাৰ ফাৰ্ষ্ট টাইম ভিজিট কৰিব, আপুনি আহিব, তাৰপিছত আপোনাক কুৰিয়াৰ কৰা হ'ব। আৰু যদি আপোনাৰ বহুত মানুহ এনেকৈও সুধি থাকে, দাদা P4 মানে কি, P1 মানে কি, P2 মানে কি? P1ৰ পৰা P5 ফ্লিপকাৰ্টৰ এটা গ্ৰেডিং হয়। যেনেকুৱা ফ্লিপকাৰ্টে আপোনাৰ গ্ৰেডিং বনায়, এনেকুৱা P1ত চবতকৈ ফ্ৰেছ মোবাইল থাকে, P2 তাতকৈ অলপ কম ফ্ৰেছ থাকে, P3 তাতকৈ অলপ কম, P4ত ধৰি লওক বেক পেনেল ব্ৰকেন, ডিছপ্লে ব্ৰকেন, ইয়াত গ্লাছ ব্ৰকেন, ইয়াত টাচ ব্ৰকেন, ইয়াৰ বেটাৰী ফুলিছে, ইয়াৰ বেক পেনেল অলপ ভাঙিছে, এনেকুৱা মালগিলা আপোনাৰ P4ত দি দিয়ে। P4ত এনেকুৱা নহয়, কেমেৰা গ্লাছ ব্ৰকেন থাকিলেও কিছুমান P4ত দি দিয়ে, কিছুমান একদম ফ্ৰেছ থাকে তথাপি P4ত দি থাকে। আৰু P4ৰ ৰেট ইমান কম হয় যে আপুনি QCত এটা মোবাইল ল'ব গৈ আছে 5,000 টকাত, সেইটো P4ত আপোনাৰ আহিব 3,000 টকাত। তো আৰু বহুত মানুহে এনেকৈ সুধি থাকে, দাদা মোবাইলবিলাক কেনেকৈ আহে, কি আহে আপোনালোকৰ? এইটোৰ কাৰণে একচুৱেলি সেইটোৰ কাৰণে আমি আজিৰ ভিডিঅ'টো পূৰা বনাই আছোঁ। এইবিলাক মাল চাওক, টোটেলি ফ্লিপকাৰ্টৰ মাল হয়। ফ্লিপকাৰ্টে পায় ক'ত? এইটো এটা কুৱেশ্যন বহুতৰ হয় যে ফ্লিপকাৰ্টে মালগিলা পায় ক'ত? ফ্লিপকাৰ্টে আপোনাৰ পৰা, তাৰ পৰা, মোৰ পৰা, ইয়াৰ পৰাই লৈ ফ্লিপকাৰ্টে মাল লয়। যেনেকৈ আপুনি নতুন মোবাইল এটা ফ্লিপকাৰ্টৰ পৰা ল'লে, আপোনাৰ হাতত থকা ফোনখন এক্সচেঞ্জ কৰিব পাৰে ফ্লিপকাৰ্টত। ফ্লিপকাৰ্টত এক্সচেঞ্জৰ অপশ্যনটো থাকি যায়। যদি আপোনাৰ হাতত থকা ফোনখন আপুনি ফ্লিপকাৰ্টত এক্সচেঞ্জ কৰে, ফ্লিপকাৰ্টে সেই মোবাইলটো লৈ পেলাই কি কৰিব? সেই মোবাইলটো ফ্লিপকাৰ্টে লৈ পেলাইতো আৰু তাতে বহাই থৈ দিলে সিহঁতৰ লাভ নহয়। তো সেই মোবাইলটো লৈ সিহঁতে কি কৰিব? সেইটো বহুতকেইটা একলগ কৰি পূৰা ইণ্ডিয়াত যিমান ফোন এক্সচেঞ্জ হয় সব একলগ কৰি সিহঁতে আকৌ চেল কৰি দিয়ে। এইটো হ'ল আপোনাৰ প্ৰেক্সু হৈ গ'ল। এইটো ৰিভাৰবিছন নহয়, ৰিভাৰবিছনটো বেলেগ অপশ্যন হয়, এইটো টোটেলি প্ৰেক্সু হয়। আৰু এইটো আপোনালোকে মোৰ তাতে যে ল'ব, পূৰা GST বিলৰ লগত পাব, GST বিল পাব, IMEI নাম্বাৰ লগত A to Z পাই যাব। এনেকুৱা ষ্টক আপোনালোকে বাই কৰিব পাৰে ইয়াতে। যদি কোনোবা নতুন দোকানদাৰ আছে, নতুনকৈ দোকান দিম বুলি ভাবিছে, সেনেকুৱা বহুত মানুহে ফোন কৰে, দাদা মই নতুন দোকান খুলিম, কিমান পইচা লাগিব, কিমান মাল পাম, কি পাম? তো তাৰ কাৰণে কৈছোঁ, ভাই চোৱা, মোৰ তাতেতো অকল বক্স টু বক্সে ল'ব লাগিব। এটা বক্সত মিনিমাম তুমি বাজেট ধৰি লোৱা 1,20,000-30,000 টকাৰ পৰা মোৰ তাতে বক্স ষ্টাৰ্টিং হয়। আৰু যদি আপোনাৰ ৰিপেয়াৰিং ছেটআপ নাই, তো তাৰ কাৰণে আপুনি আগত ৰিপেয়াৰিং ছেটআপৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ 50 পিচ মাল থাকিলে তাৰে P4ত থাকে 40 পিচ। 40 পিচ থাকিলে তাৰ মাজত ধৰি লওক আপোনাৰ P4ত 40 পিচ থাকিলে 5 পিচ, 7 পিচ, 10 পিচ গ্লাছ ব্ৰকেন, বেক পেনেল ব্ৰকেন থাকিবই পাৰে। তো এইটো এনেকুৱা নহয় যে ভিডিঅ' বনাই আছোঁ কিবা উল্টা চিধা আপোনাক বুজাই দিছোঁ, আপুনি নতুনকৈ আহিব, মাল লৈ যাব, লৈ যাই পেলাই আপুনি লছ কৰিব, সেনেকুৱা ল'ব নালাগে। আপুনি নতুন দোকানদাৰ হ'লে একবাৰ আহিব, ভিজিট কৰিব, চাব। আৰু যদি কোনোবা ৰিপেয়াৰিং ভাই হয়, সিহঁতৰ কাৰণে 1% টেনশ্যন নাই, কাৰণ সি যে নিজে জানে কাম কেনেকৈ কৰিব লাগে, কেনেকৈ সি কৰি আছে। তো তাতে সিহঁতৰ 5 পিচ, 4 পিচ, 10 পিচ ব্ৰকেন থাকিলেও অসুবিধা একো নাই। কাৰণ আপুনি ৰেট ইমান কমত পাব, আপুনি একবাৰ হোৱাটছএপত মেছেজ কৰক, ৰেট লিষ্ট লৈ চাওক। তো আজি আৰু বেছি কিবা নকওঁ, এইখিনি মানে আমাৰ আপডেটটো মেইন কথা হ'ল যে 7 তাৰিখৰ পৰা, আজি 6 তাৰিখ হয়, আজি ভিডিঅ'টো আপলোড কৰি আছোঁ। অহাকালি 7 তাৰিখৰ পৰা আমাৰ এইখন অফিচ বন্ধ থাকিব 11 তাৰিখলৈকে।
তো আমি বাহিৰত যোৱাৰ প্লেনিং কৰি আছোঁ তো সেইকাৰণে আমাৰ 4 দিন বন্ধ থাকিব আপোনালোকে 4 দিন যদি আমাৰ কোনোবা ভিউৱাৰ্ছ হয় কোনোবা আহিব খুজি আছে ফাৰ্ষ্টত মোৰ তাৰে মাল লৈছে হিও আহিব খুজিছে ভাই 4 দিন আহিব নালাগে আহিলেও মোক নাপায় অফিস বন্ধ থাকিব আপুনি গুৱাহাটীত আহি এনে ঘূৰি যাব লাগিব যেনেকুৱা নৰ্থ ইষ্টত মোটামুটি আপোনাৰ পুৰা নৰ্থ ইষ্টত মাল সেলিং হৈ আছে মোৰ তো ধৰি লওক কোনোবাই অৰুণাচলৰ পৰা আহিব কোনোবাই বেলেগ দুবৰিৰ পৰা আহিব মানে কি আপুনি ইমান দূৰৰ পৰা আহি ফেলে যদি দোকানটো বন্ধ থাকে বেয়া লাগে আপোনাৰ বা বেয়া লাগাৰ কথাই হয় গোটেই ৰাতিটো আপুনি জাৰ্নি কৰি আহিলে আহাৰ পিছত চালে দোকান বন্ধ তো বেয়া লাগিব তাৰ কাৰণে কৈছো ভিডিওটো আপুনি চাওক আৰু নতুনকৈ যদি কোনোবাই দিব তাৰ কাৰণে শেয়াৰ কৰক আৰু এইটো ভিডিওত মই এইটো চেনেলত মই 3 নম্বৰ ভিডিও মানে ফাৰ্ষ্টৰ পৰা 3 নম্বৰ ভিডিও এটা দিয়া আছে 42 মিনিটৰ আপুনি হেতু ভিডিও চালে প্ৰাইছৰ লগত আপুনি চাব পাৰে হেতু পুৰা প্ৰাইস স্ক্যানিং কৰি মই দেখাই দিছো কেনেকুৱা ফোন আহে কিমান দামত আহে এইটো 42 মিনিটৰ ভিডিও হয় তো হেতু আপুনি চাব পাৰে তো আজিৰ কাৰণে এইখিনি থ্যাংক ইউ